আমাৰ গাঁওখনৰ নাম ভঙামুৰ ৰায়গাঁও, ১ নং ভঙামুৰ। আমাৰ পোনপ্ৰথমে ক'বলৈ গ'লে আমাৰ এই যাতায়াতৰ বৰ অসুবিধা আৰু গৰাখহনীয়া আৰু বানপানীত আমাৰ বহুত অসুবিধা হয়। গৰু ছাগলীৰ পৰা ধৰি মানুহক থাকিবলৈও আমাৰ অসুবিধা হয়। তাৰ গৰু ছাগলীৰ কাৰণেতো আৰু কিমান অসুবিধা আমি ভুগিবলগীয়া হৈছে। কিমান গৰু ছাগলী উটিয়ে যায়, আমি একো হেৰি কৰিব নোৱাৰোঁ। গতিকেলৈ আমি চৰকাৰক এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে আমাক হাই ৰেম্প এটা আৰু এই আলিটো অলপ ওখকৈ কৰি দিলে আমি বহুত তৎ পাম বুলি ভাবিছোঁ। দলং এখন লাগে আমাক, স্কুলীয়া ল'ৰা ছোৱালী আৰু আমাৰতো ইয়াত চৰকাৰী চাকৰিয়াল কোনো নায়েই। আমি খেতিৰ ওপৰতে নিৰ্ভৰ, চাৰিওফালে নদী, খেতিৰ পৰা আমি নিৰ্ভৰ হৈ আছোঁ। এতিয়া আমি শাক পাচলি লগাওঁ যদিও আমি বজাৰলৈ নিবলৈ বৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। তাকে আমি যদি ৰাস্তা আৰু দলং এখন হৈ যায়, আমি কমচে কম আমাৰ এই খেতি বাতি কৰা আমি ধুনীয়াকৈ আমি বজাৰ হাট কৰিব পাৰিম। সেই বুলি আমি দলং এখন আহ্বান কৰিছোঁ চৰকাৰক। ৰোগী আমাৰ এতিয়া ক'বলৈ গ'লে আমাৰ ইয়াতো আপোনালোকে আহি দেখিছেই কিমান অসুবিধা হয়। আমাৰ যদি ৰোগী হেৰি হয়, এম্বুলেঞ্চৰ আমাৰ সুবিধা নহয়। আমি বৰ বেছি ৰোগী আমি চাং পাতিয়ে নিবলগীয়া হয়। য'লৈকে গাড়ী আহে তালৈকেতো আমি চাং পাতিয়ে নিওঁ প্ৰায় ৰোগী। আৰু স্কুলীয়াতো আপোনালোকে একাঠো বোকা হৈ যায় বানপানী হৈ যোৱাৰ পিছত। একাঠো বোকাত আপোনাৰ কেতিয়াবা স্কুল যাবলৈ আধা ৰাস্তাৰ পৰা ঘূৰি আহিবলগীয়া হয়, পৰি যায়। ইউনিফৰ্মবিলাক লেতেৰা হৈ যায়, গতিকে ঘূৰি আহে। এই বহুত এতিয়া বানপানীত আমাৰ ল'ৰা ছোৱালী কিছুমানৰতো বহুত স্কুল ক্ষতিয়ে হৈ যায়, যাবই নোৱাৰে। সৰু টুলুঙা নাও এখনেৰে অহা যোৱা কৰিবলগীয়া হয় আমাৰ গাঁওখনৰ নাম ১ নং ভঙামুৰ ৰায়গাঁও। মাজুলী বুলিও বিখ্যাত, এই গাঁওখন মাজুলী বুলিও কয় মানুহে। তাৰপৰা সমস্যা আমাৰ ইয়াত বহুতো সমস্যা আছে। বিশেষকৈ এখন আমাক দলং লাগে। গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে এটা সুবিধা, চৰকাৰে যদি সুবিধা কৰি দিয়ে, তাৰপৰা এই ৰাস্তাটো আৰু অকণমান মানে ওখ কৰি দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। তাৰপৰা আৰু এটা হাই ৰেম্প এটা লাগে আমাক গৰু ছাগলীৰ কাৰণে, বানপানী মানে গৰু ছাগলীক বচাবৰ কাৰণে। যিজন প্ৰাৰ্থীয়ে মানে সমাজৰ কামবোৰ চব ন্যায়কৈ কৰিব পাৰে, জ্বলন্ত সমস্যাবোৰ ভালকৈ কৰিব পাৰে, তেনেকুৱা এজন প্ৰাৰ্থীকে আমি বিচাৰোঁ। পাইছোঁ আমি উদ্যমিতা আঁচনি পালোঁ। তাৰপিছত উজ্জ্বলা গেছ চবেই পোৱা নাই, দুজনমান বাকী আছে পাবলৈ। তাৰপিছত আৰু অৰুণোদয় আঁচনিও পাইছোঁ আমি। মূল পথটো খালি আজিলৈকে হোৱা নাই আমাৰ। চৰকাৰক আহ্বান আমি এইটোৱে জনাম, আমাৰ এখন দলং, বিশেষকৈ আমাক এখন দলং লাগে। তাৰপৰা দলনিৰ পৰা যোনটো নামি আহে আমাৰ গাঁৱৰ কাৰণে, নদীৰ কাষলৈ নামি আহে, সেই ৰাস্তাটো অকণমান আমি উন্নত কৰি দিবৰ কাৰণে বিচাৰোঁ চৰকাৰৰ পৰা। বৰ্তমান বিধায়ক অহা নাই, কিন্তু তেওঁৰ পত্নী এবাৰ আহিছিলে আমাৰ গাঁৱত। তেওঁ আহিব নোৱাৰা কাৰণে তেওঁ পত্নী পঠিয়াইছিলে। 10 বছৰ এবাৰো অহা নাই? নাই অহা আমাৰ গাঁৱত।